ডিপাৰ্টমেণ্ট অনুসৰি যেহেতু সকলোৰে কামবিলাক বেলেগ বেলেগ, গতিকে আমি কোনো এটা ডিপাৰ্টমেণ্টৰ কথা আমি বেলেগ এটা ডিপাৰ্টমেণ্টৰ বিষয়ত আমি তুলনা কৰি আমি একোৱে নাপাওঁ। গতিকে সকলোৰে কামবিলাক যিহেতু বেলেগ বেলেগ পোষ্ট অনুসৰি, এতিয়া মই বৰ্তমান ক'বলৈ লৈছোঁ ইণ্ডিয়ান অৰ্থাৎ আৰ্মি যিটো পৰ্টাৰ ভৰ্তি, সেইটো এটা হৈছে গ্ৰেড 4 বা 4th গ্ৰেডৰ ভেকেঞ্চি। 4th গ্ৰেড ভেকেঞ্চি মানে এনেকুৱা 4th গ্ৰেড ভেকেঞ্চি মানে প্ৰথম কেইদিনমান ঠিকেই চলি থাকিব। যদি মানে ভাল পৰ্টাত মানে ভাল এনেকুৱা পাল্লাত যদি পৰি যোৱা ন, একদম চেছ মানে মই মৰি যোৱাৰ কথা কোৱা নাই, মানে এনেকুৱাই কাম কৰাই দিব নহয়, একদম মানে গ্ৰেড 4 ভেকেঞ্চি ছমহীয়াই পৰ্টাৰ ভৰ্তি একদম ওলাই যাব। মই এতিয়া এইটো ঝাৰখণ্ডৰ ল'ৰানে ক'ৰ আছিলে, মানে কণ্টেক্টটো উলিয়াই ফোন কৰিলোঁ, তেওঁ চিলেকশ্যন পাইছে পৰ্টাত। আৰু পৰ্টাৰ ভৰ্তি চিলেকশ্যন প্ৰচেছটো ডকুমেণ্টছ নৰ্মেল সিমানে, পুলিচ ভেৰিফিকেশ্যন কিবা কিবি এইবিলাক লাগিব, পাছবুক সেইখিনি। কিন্তু চিলেকশ্যন প্ৰচেছত 200 মিটাৰ ৰানিং কৰিব লাগিব ৱেট লৈ দৌৰাব, তাৰ ভিতৰত কেণ্ডিডেট অনুসৰি ৰখাব, তাৰ ভিতৰত আকৌ ঘৰত পঠিয়াই দিব। তাৰপিছত আকৌ মানে ঘৰত পঠিয়াই দিয়াৰ পিছত আকৌ 4-5 দিনমানৰ পাছত তেওঁলোকক মাতিব, মানে তেওঁলোক এইটো চিলেকশ্যন হৈ যায়। পৰ্টাৰ ভৰ্তিটো চিলেকশ্যন মানে একদম হৈ যায়, ৰানিং পাছ কৰিলে হৈ গ'ল। মানে 200 মিটাৰ ৱেট লৈ দৌৰিব লাগে বস্তু, মানে সেইটো চিলেকশ্যন মানে পাছ হৈ যাব। পৰ্টাত গ'লে চাকৰি হৈ যাব, সেইটো ফিক্স। কিন্তু নিজৰো অলপমান যোগ্যতা লাগিব সেই ভিত্তিত। এতিয়া মেইন কথাটো হ'ল পৰ্টাৰ ভৰ্তি এনেকুৱা এটা ভৰ্তি গ্ৰেড 4 ভেকেঞ্চি, মানে একেবাৰে বৰ বেলেগ ধৰণৰ কাম কৰিব লগা হয়। মানে পাহাৰীয়া এলেকাত যদি পৰিলা ন, একদম 15 কেজি 10 কেজি 5 কেজি 20 কেজি এনেকুৱা ৱেট লৈ ওপৰত যোৱাটো ইমানো ইজি কথা নহয়। আমি এতিয়া নৰ্মেল জেগাতে আজিকালি মানুহে খোজ একেবাৰে নকঢ়াই হৈছে। যদি মানে পৰ্টাৰ ভৰ্তিত যোৱা ন, যদি ভাল কষ্ট কৰিব পৰা, বোলে বহুত ভাল কাম কৰিছোঁ, বোলে মই বহুত এক্সপাৰ্ট, যিকোনো মানে লেবাৰ কাম বোলে খুব কৰিছোঁ, বোলে ৰেলৱেত বা ৰেল গেটত বোলে মই শিলগুটি দাঙো, কিবা বোলে লোহাৰ দাঙো, এনেকুৱা কাম কৰা যদি এক্সপিৰিয়েঞ্চ আছে, তেতিয়াহে মানে পৰ্টাৰ ভৰ্তিটোত যোৱা। কাৰণ এইটো পৰ্টাৰ ভৰ্তি এনেকুৱাই মানে একদম একদম মানে শেষ কৰি দিব। হয় 6 মাহ, কোনো পাৰ্মানেণ্ট নহয়, এইটো কিছুমানে এনেই পাৰ্মানেণ্ট হয় বুলি কৈ থাকে, মানুহৰ লাইফটো কেইদিনা। গতিকে এই পৰ্টাৰ ভৰ্তিত সোমাই যদি পাৰ্মানেণ্ট আশা কৰা, গতিকে চাকৰি কৰাতকৈ বেলেগ হাজিৰা কাম কৰাই ভাল, পাৰ্মানেণ্ট কেতিয়াও নহয়। এতিয়া মেইন কথাটো হ'ল পৰ্টাৰ ভৰ্তি দৰমহা 30,000 টকা, কষ্ট সাংঘাতিক। যি 2-এজন চিলেকশ্যন পাইছে তেওঁলোকে এতিয়া নিজৰ কথাটো ক'ব বিচৰা নাই, বহুত ভাল বুলি কৈছে। এতিয়া নিজে যদি বহুত কষ্ট খাই থাকোঁ, সেইটো কাৰোবাক ক'ব বিচাৰিব নেকি মই ইমান কষ্ট কৰিছোঁ, কেলৈ আহিলোঁ, কেনেকুৱা ধৰণৰ কথাটো কেতিয়াও নকয়। বহুত ভাল বুলি কৈ আছে, কিন্তু আকৌ 6 মাহৰ পিছত উভতি আহিব। বাকী আমাৰ ইয়াতো কেইজনমান আছে, তেওঁলোকো চিলেকশ্যন পাই আকৌ গুচি আহিলে, অনলি 6 মান্থছৰ কাৰণেহে, তাৰ একেবাৰে নৰখায় সেইটো। পৰ্টাৰ ভৰ্তি একদম বহুত মানে বৰ বেলেগ ধৰণৰ ভৰ্তি। মই কৈছোঁ এই পৰ্টাৰ ভৰ্তিত কাৰোবাৰ যদি মন আছে যোৱা, মই কাৰোকো কোৱা নাই যে নাযাবাই, কিন্তু মানে এই ভৰ্তিটো মেইন বিষয়টো এনেকুৱা নহয়, যেতিয়া মানে সোমাই যাব ন, তেতিয়া গম পাবা যে কেলৈ আহিলোঁ, এনেকুৱাই কাম নে। গতিকে তেনেকুৱা নিচিনা কথা। কাৰণ ইয়াৰ পৰা য'ত যেনেকুৱা যি জেগাত মানে কাম কৰাবগৈ নহয়, আৰু সেই 600 পোষ্ট বা 600 ভেকেঞ্চি অনুসৰি ৰখাই দিয়ে চিলেকশ্যন কৰি। এতিয়া আমাৰ অসমৰ ল'ৰা ছোৱালী গৈছে নগৈছে নাজানো, কিন্তু যাব। এতিয়া আছামৰ ল'ৰা ঝাৰখণ্ড নে ক'ত পষ্টিং, মানে তেওঁলোকে তাতো ইণ্টাৰভিউ দি তাতো চিলেকশ্যন পাইছে। এইটো অল ইণ্ডিয়া ভৰ্তি হয়, পৰ্টাৰ ভৰ্তি য'তে ত'তে পায়, বাহিৰতো তেওঁলোকে চিলেকশ্যন পাইছে। এতিয়া মোৰ কণ্টেক্ট কৰোঁতে গম পালে যে অসমৰ ল'ৰাও আছে বুলি কৈছে, যালৈ ফোন মাৰিছিলোঁ তেওঁ ঝাৰখণ্ডৰ ল'ৰা। গতিকে ঝাৰখণ্ডত পষ্টিং হওঁতে কৈছে অসমৰ ল'ৰা আমাৰ ইয়াত আছে কিছুমান, নথকা নহয়। আমি এতিয়া নৰ্মেল কেণ্ডিডেটখিনিয়েতো এই পষ্টটোত নিবিচাৰে, কিন্তু যাৰ এতিয়া 30+ হৈ গ'ল, 35-34 হৈ আছে, তেওঁলোকেতো নিশ্চয় বিচাৰিব। কাৰণ 30,000কৈ মান্থলি দৰমহা পাই থকা, সেই দৰমহাটোৰ হিচাপত মানে খুব ধুনীয়া এটা মানে ভাল আৰু 30,000 দৰমহা পাইছে। কিন্তু তাৰ আঁৰত যিখিনি কাম কৰিবলগীয়া কাম থাকে, এইটো মানে সেইটো কামো যে নকৰি নোৱাৰিছোঁ বা সহিব লাগিব, এনেকুৱা ধৰণৰ কথা। গতিকে মই কৈছোঁ এই যাৰ বয়স আছে, যিখিনি ডিফেন্সৰ বৰ্তমান এই পুলিচ হওক বা SSC হওক, যিখিনি এই ভৰ্তিটোত লাগি আছে, পৰ্টাৰ ভৰ্তি নাযাবা, এই ভৰ্তিটোতে প্ৰিপেয়াৰেশ্যন কৰি থাকা। যদি বোলে বয়স পাৰ হৈ গ'ল তেতিয়া যোৱা, সেইটো বেলেগ কথা। কিন্তু এই ভৰ্তিটোত মানে অংশগ্ৰহণ কৰা মানে নেক্সট ঘৰলৈ উভতি আহি যে বেলেগ এটা কাম কৰিবলৈ যে মন যাব, পিছৰখিনি বুজি পাইছে। গতিকে মই বিশেষ কাকো জোৰ নকৰি যে নাযাবাই, কিন্তু মানে নগ'লেহে বেছি বেনিফিট হয়। 30,000 দৰমহা পাবা, ঘৰত বহি থাকিলেও ক'ত, 1 বছৰ ঘৰত বহি থাকিলেও কোনে দিব, 30 টকা এটা এনেই নিদিয়ে। গতিকে মান্থলি তাত কাম কৰি 30,000 টকা দৰমহা পায়, সেইটো যথেষ্ট। কিন্তু যিখিনি মানে গ্ৰেড 4 কাম কৰিবলগীয়া কৰে, চিলিণ্ডাৰ দাঙাব, কিবা দাঙাব, মানে পিঠি শেষ কৰি দিব আৰু তোমাৰ। হয়তো যদি কোনোবাই চিলেকশ্যন পাইছে, ওচৰৰ পাজৰ সুধিবা, হয়তো তেওঁ নক'ব পাৰে নিজৰ
ইমেজটো বেয়া হ'ব বুলি যে এনেকুৱা কাম কৰিছিলোঁ নকৰিছিলোঁ কিন্তু মানে মিস্ত্ৰী কাম বা যোগালী কাম তেনেকুৱা ধৰণৰ নৰ্মেল কামবোৰ হয় যদিনো মানে কামৰ ওপৰত কাম ভাত বনোৱাকৈ বনাই থাকিব বস্তু কঢ়িয়াই থাকিব মানে সকলোৱে মাইণ্ডছেটবোৰ ভাল নহয় কিছুমান ভাল অফিচাৰ বোলে সময়মতে টাইম টেবুল দিয়ে ধুনীয়াকৈ কামবিলাক কোৱাই মেলাই ৰখাই খুৱাই ঠিকেই কিন্তু কিছুমান বৰ লেতেৰা অফিচাৰ কিছুমান থাকে মানসিকতা ইমান ঠিক নহয় বহুত কাম লগাই থাকে গতিকে তেনেকুৱা নিচিনা কথা তাকে পৰ্টাৰ ভৰ্তিটো ইমান যে আমি যাবই লাগিব বা বেলেগ চাকৰি নকৰি এইবিলাক বুজি পাইছে আৰু পৰ্টাৰ ভৰ্তিটো কেনেকৈ মই এইটোৱে ক'ব বিচাৰিছোঁ যে আমাৰ নৰ্মেল যি ভৰ্তিখিনিৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে পুলিচ কামাণ্ডো SSC অন্যান্য যিখিনি ডিফেন্সৰ কাৰণে প্ৰস্তুতি চলাই আছে তেওঁলোকৰ যদি বয়স আছে তেওঁলোকৰ পৰ্টাত নাযাবা যদি বয়স নাই তেতিয়া যোৱা সেইটো বেলেগ কথা কিন্তু পৰ্টাৰ ভৰ্তিত বা বেলেগ ধৰণৰ ভৰ্তি সোমাই লোৱাৰ পিছত 6 মাহৰ কাৰণে বাকী কিছুমানে 6 মাহ কৰি আহি আকৌ নেক্সট আকৌ সিবছৰ আকৌ 6 মাহ যায় 3-4 বছৰ তেনেকৈ 6 মাহকৈও কৰি আহিছে কিছুমানে এইটো এক্সপিৰিয়েঞ্চ কিছুমানে কাম কৰিব পৰা ক্ষমতা বহুত থাকে বহুত ডাঙৰ কাম কৰিছে লোহাৰ ডাঙৰ পৰা আদি কৰি সেইবিলাক কাম যোনে কৰিছে তেওঁলোকে পাৰে তেওঁলোকে এইবিলাক কষ্ট মানে নৰ্মেল বাকী আমাৰ নিচিনাই কিছুমান দৌৰিব নোৱাৰে কিছুমানৰ কাৰণে এই ভৰ্তিটো আমাৰ কাৰণে নহয় বাকী ইমানখিনিয়ে আছিলে পৰ্টাৰ ভৰ্তিৰ ওপৰত ধন্যবাদ